নমস্কাৰ সাকসেছ আছাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট তো তাৰে ৰিজাল্টসমূহ ইতিমধ্যে মুকলি কৰিলে। তো ইয়াৰে যিটো অৰেল ইণ্টাৰভিউ বা স্কিল টেষ্ট তো সেইটো কেতিয়া মানে অনুষ্ঠিত কৰিব, তো তেনে ক্ষেত্ৰত এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। তো আজি সংবাদ মাধ্যমৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তাৰ বিষয়ে কিছু ক'লে। তো কি ক'লে আমি এই ভিডিঅ'টোত চাওঁ আহক। লো হাই কোনেও নকৰে। যদি ৫,০০০ পোষ্ট আছে, ৫,০০০ৰ বিপৰীতে ১০,০০০ মানুহ অৰেলত আহিব, গতিকে ১০,০০০ হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায়। কাট অফ মাৰ্কটো হাই আৰু লো কোনেও কৰিব নোৱাৰে। এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে। বেছি যদি চোকা ল'ৰা ১০,০০০ৰ ভিতৰত সোমাই যায়, তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে। এইটো কাট অফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে। এইটো কাট অফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে। এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয়। নিযুক্তি লাহে লাহে হ'ব। এতিয়া আকৌ মে' মাহত এতিয়াতো এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব, সেই সময়তো অৰেল নহয়, মে'ত অৰেল হ'ব। যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে। এদিনত ১০০জনতকৈ বেছি অৰেল ল'ব নোৱাৰি। ১.৫ মাহ অৰেল চলিব, গতিকে জুনৰ মাহটো অৰেলত যাব। এতিয়া মই মুখত কোনো ডেট দিব খোজা নাই, তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল, কিজানি জুলাই নহয় আগষ্টতো হ'ব পাৰে। তো নিশ্চয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে তো আপোনালোকৰ মে' মাহত ইয়াৰ অৰেল ইণ্টাৰভিউখিনি অনুষ্ঠিত কৰিব আৰু ইয়াৰ পিছতে আপোনালোকৰ জুলাই মাহত হয়তো ইয়াৰ নিযুক্তিখিনি দিব পাৰে। তো তেখেতে কোৱা মতে তো আপোনালোকৰ মে' মাহত যিটো অৰেল ইণ্টাৰভিউ গ্ৰেড 4 পোষ্ট বা গ্ৰেড 3 তো সেইখিনি আপোনালোকৰ অনুষ্ঠিত কৰিব বুলি নিজে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনালে। তো বন্ধুসকল, এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'খিনি পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।